ओम शांति 9 আগষ্ট 2020 অভিযুক্ত বাপদাদাৰ মহাবাক্য ৰিভাইজ কোৰ্স 4 তাৰিখ 3 মাহ 1986 চন আজি হেডলাইন হৈছে সৰ্বশ্ৰেষ্ঠ ৰচনা আধাৰ হৈছে স্নেহ। আজি বাপদাদাই নিজৰ শ্ৰেষ্ঠ আত্মাসকলৰ ৰচনাক দেখি হৰ্ষিত হৈ আছে হওক। এয়া শ্ৰেষ্ঠ বা নতুন ৰচনা গোটেই বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰু অতি প্ৰিয় হয়, কিয়নো পবিত্ৰ আত্মাসকলৰ ৰচনা হয়। পবিত্ৰ আত্মা হোৱা কাৰণে এতিয়া বাপদাদাৰ প্ৰিয় হোৱা আৰু নিজৰ ৰাজ্যত সকলোৱে প্ৰিয় হবা। দুৱাপৰত ভক্তসকলৰ প্ৰিয় দেৱ আত্মা হবাগৈ। এই সময়ত হোৱা পৰমাত্মা প্ৰিয় ব্ৰাহ্মণ আত্মা আৰু সত্য যুগ তেতাত হবাগৈ ৰাজ্য অধিকাৰী পৰম শ্ৰেষ্ঠ দেৱ আত্মা আৰু দুৱাপৰ পৰা এতিয়া কলিযুগলৈকে পূজ্য আত্মা হোৱা। তিনিওটাৰে ভিতৰত শ্ৰেষ্ঠ হোৱা এই সময়ত পৰমাত্মা প্ৰিয় ব্ৰাহ্মণ তথা ফৰিস্তা আত্মা। এই সময়ত শ্ৰেষ্ঠতা আধাৰত গোটেই কল্প শ্ৰেষ্ঠ হৈ থাকা প্ৰত্যক্ষ কৰি আছানে যে এই অন্তিম জন্মলৈকে তোমালোক শ্ৰেষ্ঠ আত্মাসকলক ভক্তসকলে কিমান আবাহন কৰি আছে, কিমান মৰমেৰে মিনতি কৰি আছে। জৰ চিত্ত বুলি জানিও তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ ভাৱনাৰে পূজা কৰে, ভোগ আগবঢ়াই আৰতি কৰে। তোমালোক ডবল বিদেশীসকলে ভাবানে যে আমাৰ চিত্তবোৰ পূজা হৈ আছে। ভাৰতত পিতাৰ কৰ্তব্য চলিছে, সেইবাবে পিতাৰ লগতে তোমালোক সকলোৰে চিত্ত ভাৰততে আছে। বেছি সংখ্যক মন্দিৰ ভাৰতত নিৰ্মাণ হয়। এইটো নিচাটো আছে নহয় যে আমি পূজ্য আত্মা হওঁ। সেৱাৰ বাবে বিশ্বৰ চাৰিওফালে সিঁচৰিত হৈ গৈছিলোঁ। কোনোবা যদি আমেৰিকাত, কোনোবাই আকৌ আফ্ৰিকাত উপস্থিত হৈ গ'ল। কিন্তু কিহৰ বাবে গৈছা বাৰু? এই সময়ত সকলো সংস্কাৰ স্নেহৰ সংস্কাৰ আছে। সেৱা বিশেষত্বৰ হৈছে স্নেহ। যেতিয়ালৈকে জ্ঞানৰ লগত আত্মিক স্নেহৰ অনুভূতি নহয়, তেন্তে জ্ঞান কোনেও নুশুনিব। তোমালোক সকলো ডবল বিদেশী পিতাৰ হলা, গতিকে তোমালোক সকলোৰে আধাৰ কি হ'ল বাৰু? পিতাৰ স্নেহ, পৰিবাৰ স্নেহ, অন্তৰৰ স্নেহ, নিস্বাৰ্থ স্নেহ। ইয়ে শ্ৰেষ্ঠ আত্মা কৰি তোলে। গতিকে সেৱাৰ প্ৰথম সফলতা স্বৰূপ হ'ল স্নেহ। যেতিয়া স্নেহেৰে পিতাৰ হৈ যোৱা, তেতিয়া জ্ঞান যিকোনো পইণ্ট সহজে স্পষ্ট হৈ যায়। যিসকল স্নেহত নাহে তেওঁলোকে কেৱল জ্ঞানক ধাৰণ কৰি আগবাঢ়ি যাবলৈ সময়ো লয়, পৰিশ্ৰমো কৰে, কিয়নো তেওঁলোকৰ বৃত্তি কি, কিয়, কেনেকৈ, এনেকৈ এইবোৰত বেছিকৈ গুচি যায়। আৰু স্নেহত যেতিয়া বিলীন হৈ যায়, তেতিয়া স্নেহৰ কাৰণে পিতাৰ প্ৰতিটো বাণী স্নেহী হৈ যায়। প্ৰশ্ন সমাপ্ত হৈ যায়। পিতাৰ স্নেহে আকৰ্ষিত কৰাৰ কাৰণে প্ৰশ্ন কৰিলেও সেয়া বুজি পোৱা ৰূপত কৰিব, অনুভৱী হোৱা নহয়। যিসকল মৰমত বিলীন হৈ যায়, গতিকে যাৰ প্ৰতি মৰম আছে তেওঁ কি ক'ব, তেওঁলোকৰ তাত মৰমেৰে দৃষ্টিগোচৰ হ'ব।
গতিকে সেৱাৰ মূল আধাৰ হৈছে স্নেহ। পিতাও সদায় সন্তানসকলক স্নেহেৰে স্মৰণ কৰে, স্নেহেৰে মাতে, স্নেহেৰে সকলো সমস্যা পৰা পাৰ কৰায়। গতিকে ঈশ্বৰীয় জন্মৰ ব্ৰাহ্মণ জন্মৰ আধাৰ হৈছে স্নেহ। স্নেহৰ আধাৰ থকা সকলৰ কেতিয়াও কোনো কথা কঠিন যেন নালাগিব। স্নেহৰ কাৰণে উৎসাহ উদ্দীপনা থাকিব। পিতাৰ যিয়েই শ্ৰীমত আছে সেয়া আমি পালন কৰিব লাগিব। চাম, কৰিম, এয়া স্নেহী লক্ষণ নহয়। পিতাই মোৰ প্ৰতি কৈছে আৰু মই কৰিবই লাগিব, এয়া হৈছে স্নেহী প্ৰেমিকা আত্মাসকলৰ স্মৃতি। স্নেহীসকল অস্থিৰতাত আহুতা নহ'ব। সদায় পিতা আৰু মই, তৃতীয় কোনো নাই। যিদৰে পিতা শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ স্নেহী আত্মাসকলৰ সদায় বিশাল অন্তৰৰ হ'ব, ঠেক অন্তৰসকলৰ সৰু সৰু কথাতে বিবুদ্ধিত পৰিব। সৰু কথাও ডাঙৰ হৈ যাব। বিশাল অন্তৰসকলৰ কাৰণে ডাঙৰ কথাও সৰু হৈ যাব। ডবল বিদেশীসকল সকলোৱে বিশাল অন্তৰৰ হোৱা নহয়। বাপ দাদাই সকলো ডবল বিদেশী সন্তানসকলক দেখি আনন্দিত হয়। কিমান দূৰ দূৰণিৰ পৰা পৰৱানীসকল ছমা অৰ্থাৎ অগ্নি শিখাৰ ওপৰত বলিহাৰ হ'বলৈ আহি উপস্থিত হৈ যায়। পৰিপক্ক পৰৱানা হোৱা। আজি আমেৰিকা নিৰ্বাসীসকলৰ পাল। আমেৰিকা নিৰ্বাসীসকলক পিতাই কয়, আহা মোৰ। আমেৰিকা নিবাসীসকলেও কয়, আহা মোৰ। এইটো বিশেষত্ব হয় নহয় জানো? বৃক্ষৰ চিত্ৰত আদিৰ পৰা বিশেষ শক্তি ৰূপত আমেৰিকাক দেখুওৱা হয়। যেতিয়াৰ পৰা স্থাপনা হৈছে তেতিয়াৰ পৰা আমেৰিকাক পিতাই স্মৰণ কৰে। বিশেষ ভূমিকা আছে নহয়। যিদৰে এটা হৈছে বিনাশৰ শক্তি শ্ৰেষ্ঠ হয়, আনটো কি বিশেষত্ব আছে? বিশেষত্ব স্থানৰ আছে, কিন্তু আমেৰিকা বিশেষত্ব এইটোৱে আছে যে এফালে বিনাশৰ প্ৰস্তুতিও বেছিকৈ চলিছে, আনফালে আকৌ বিনাশক সমাপ্ত কৰাৰ বাবে ইউনাইটেড নেশ্যনো তাত আছে। এফালে বিনাশ শক্তি, আনফালে সকলোকে একত্ৰিত কৰা শক্তি। গতিকে ডবল শক্তি হৈ গলা নহয় জানো? তাত সকলোকে একত্ৰিত কৰাৰ বাবে প্ৰয়াস কৰে। গতিকে তাৰ পৰাই আকৌ এই আত্মিক মিলনৰ আৱাজ শক্তিশালী হ'ব। তেওঁলোকতো নিজৰ ৰীতিৰে সকলোকে একত্ৰিত কৰি শান্তিৰ বাবে প্ৰয়াস কৰে, কিন্তু যথাযথ ৰীতিৰে একত্ৰিত কৰোঁতা তোমালোকৰহে কৰ্তব্য হয় নহয় জানো? তেওঁলোকে একত্ৰিত কৰাৰ চেষ্টা কৰে, কিন্তু কৰিব নোৱাৰে। বাস্তৱত সকলো ধৰ্ম আত্মাসকলক এটি পৰিবাৰত অনা এয়া হৈছে তোমালোক ব্ৰাহ্মণসকলৰ বাস্তৱিক কাৰ্য। এইটো বিশেষভাৱে কৰিব লাগে। যিদৰে বিনাশৰ শক্তি তাত শ্ৰেষ্ঠ হয়, সেইদৰে স্থাপনা শক্তি আৱাজ শক্তিশালী হওক। বিনাশ আৰু স্থাপনা দুয়ো একেলগে দুয়োখন পতাকাই উৰক। এখন বিজ্ঞানৰ পতাকা, আনখন শান্তিৰ পতাকা। বিজ্ঞানৰ শক্তিৰ প্ৰভাৱ আৰু শান্তিৰ শক্তিৰ প্ৰভাৱ দুয়োটা যেতিয়া প্ৰত্যক্ষ হ'ব, তেতিয়া প্ৰত্যক্ষতা পতাকা উৰুৱালা বুলি কোৱা হ'ব। নিজৰ দেশৰো লগাই আৰু যিদৰে কোনো VIP কোনো দেশলৈ গ'লে তেতিয়া তেওঁক স্বাগত কৰাৰ বাবে পতাকা লগাই দিয়ে নহয় জানো? যিদৰে নিজৰ দেশৰো লগাই আৰু যিজন আহে তেওঁ দেশৰো লগায়। গতিকে পৰমাত্মা অৱতৰণো পতাকা উৰুৱাক।
পৰমাত্মা কাৰ্যৰো স্বাগত কৰক। পিতাৰ পতাকা চুকে কোণে উৰুৱাওক, তেতিয়া বিশেষ শক্তিসমূহক প্ৰত্যক্ষ কৰিলা বুলি কোৱা হ'ব। এইটো গল্ডেন জুবলি বৰ্ষ হয় নহয় জানো? গতিকে সোণালী তৰা সকলোৰে দৃষ্টিগোচৰ হওক। কোনো বিশেষ তৰা আকাশত দেখা দিলে তেতিয়া সকলোৰে মনোযোগ সেইফালে যায় যে এই গল্ডেন চিকমিকাই থকা তৰা সকলোৰে চকুত বুদ্ধিত দেখা দিয়ক। এয়া হৈছে গল্ডেন জুবলি পালন কৰা। এই তৰা প্ৰথমতে ক'ত উজ্বলিব? এতিয়া বিদেশত ভাল বৃদ্ধি হৈ আছে আৰু হ'বই। পিতাৰ পৰা বিচ্ছিন্ন হৈ যোৱা সন্তানসকলক চুকে কোণে যি লুকাই আছে তেওঁলোক সময় অনুসৰি সম্পৰ্কত আহি আছে। সকলোৱে ইজনৰ সিজনৰ সৈতে সেৱাত উৎসাহ উদ্দীপনাৰে আগবাঢ়ি গৈ আছে। সাহস থাকিলে পিতাৰো সাহস পোৱা যায়। নিৰাশ হৈ যোৱাসকলৰ মাজতো আশাৰ দীপক জ্বলি যায়। জগতৰ লোকে ভাবে এয়া হোৱাটো অসম্ভৱ, বহুত কঠিন হয় আৰু লগনে নিৰ্বিঘ্ন কৰি উড়ন্ত পক্ষীৰ সমান উৰুৱাই গন্তব্য স্থানত উপস্থিত কৰাই দিয়ে। ডবল উৰণেৰে আহি উপস্থিত হৈছা নহয়? এখন হৈছে উৰাজাহাজ, আনখন বুদ্ধিৰ বিমান। সাহস আৰু উৎসাহৰ পাখি যেতিয়া লাগি যায় তেতিয়া যলৈকো উৰিব খোজা উৰিব পাৰা। সন্তানসকলৰ সাহস দেখি বাপ দাদা সদায় সন্তানসকলৰ গুণানুকীৰ্তন কৰে। সাহস ৰখাৰ বাবে এটিৰ পৰা আন এটি দীপক জ্বলি মালাটো তৈয়াৰ হৈ গ'ল নহয় জানো? মৰমেৰে যিয়ে পৰিশ্ৰম কৰে তাৰ ফল বহুত ভাল ওলায়। এয়া সকলোৰে সহযোগৰ বিশেষত্ব। যিয়ে কথা নকওক কিন্তু প্ৰথমতে দৃঢ়তা, স্নেহৰ সংগঠন লাগে। তাৰ দ্বাৰা সফলতাক প্ৰত্যক্ষ ৰূপত দেখা দিয়ে। দৃঢ়তা অনুবৰ্তা ভূমিটো ফল উৎপন্ন কৰিব পাৰে। আজিকালি বৈজ্ঞানিকসকলে মৰুভূমিটো ফল উৎপন্ন কৰাৰ বাবে প্ৰয়াস কৰি আছে। তেন্তে চাইলেন্সৰ শক্তিয়ে কি কৰিব নোৱাৰে? যি ধৰণী স্নেহৰূপী পানী পায় তাৰ ফলো ডাঙৰ হয় আৰু সোৱাদযুক্ত হয়। যিদৰে স্বৰ্গত ডাঙৰ ডাঙৰ ফল আৰু বহুত সোৱাদযুক্তও হয়। বিদেশত ডাঙৰ ফল হয় কিন্তু সোৱাদ নহয়। ফলৰ চেহেৰা বৰ দেখনীয়া হয় কিন্তু সোৱাদ নাই। ভাৰতৰ ফল সৰু সৰু হয় কিন্তু সোৱাদ বহুত ভাল হয়। আধাৰটো সকলো ইয়াৰে। যিটো চেণ্টাৰত স্নেহৰূপী পানী পোৱা যায় সেই চেণ্টাৰ সদায় ফলীভূত হয়। সেৱাটো আৰু সহযোগীসকলৰ ক্ষেত্ৰতো স্বৰ্গত শুদ্ধ পানী শুদ্ধ ভূমি হ'ব। তেতিয়াহে এনেকুৱা ফল প্ৰাপ্ত হয়। য'ত স্নেহ আছে তাত বায়ুমণ্ডল অৰ্থাৎ ধৰণী শ্ৰেষ্ঠ হয়। এনেও যেতিয়া কোনোবাই অশান্ত হয় তেতিয়া কি বুলি কয়? মোক আৰু একো নালাগে, কেৱল স্নেহে লাগে। গতিকে অশান্ত হোৱাৰ পৰা ৰক্ষা পোৱা সাধনো স্নেহে হয়। য'ত স্নেহে আছে তাত বায়ুমণ্ডল অৰ্থাৎ ধৰণী শ্ৰেষ্ঠ হয়। বাপ দাদা সকলোতকৈ আনন্দ এইটো কথাৰ বাবে যে হেৰাই যোৱা সন্তানসকল পুনৰ আহি গ'ল। যদি তোমালোক তাত গৈ উপস্থিত নহলাহেঁতেন তেন্তে সেৱা কেনেকৈ হ'লহেঁতেন? সেইবাবে বিচ্ছিন্ন হোৱাটো কল্যাণকাৰী হৈ গ'ল। আৰু লগ পোৱাটো কল্যাণকাৰীয়ে হয়। নিজৰ নিজৰ স্থানত সকলোৱে ভাল উৎসাহেৰে আগবাঢ়ি গৈ আছে আৰু সকলোৰে ভিতৰত এটি লক্ষ্য আছে যে বাপ দাদা যি এটি আশা আছে যে সকলো আত্মাকে
অনাথৰ পৰা সনাথ কৰি তোলা এইটি আশা পূৰ্ণ কৰোঁ। সকলোৱে মিলি শান্তিৰ ভাৱে যি বিশেষ প্ৰগ্ৰাম বনাইছোঁ সেয়াও ভাল। অতি কমেও সকলোকে চাইলেন্সত থকা অভ্যাস কৰোৱাৰ নিমিত্ত হৈ যাবা। যদি কোনোবা যথা ৰীতিৰে 1 মিনিটো চাইলেন্সৰ অনুভৱ কৰে তেন্তে 1 মিনিটৰ চাইলেন্স অনুভৱৰ বাৰে বাৰে তেওঁলোকক স্বতঃ আকৰ্ষিত কৰি থাকিব। কিয়নো সকলোকে শান্তি লাগে কিন্তু বিধি নাজানে, সংগ নাপায়। যিহেতু সকলো আত্মাই শান্তিপ্ৰিয় হয় গতিকে এনেকুৱা আত্মাসকলৰ শান্তি অনুভূতি হোৱা বাবে স্বতঃ আকৰ্ষিত হৈ থাকিব লাগে। সকলো স্থানতে নিজৰ নিজৰ বিশেষ কাৰ্য কৰোঁতা ভাল নিমিত্ত হোৱা শ্ৰেষ্ঠ আত্মা আছে। গতিকে চমৎকাৰ কৰোঁতা কোনো ডাঙৰ কথা নহয়। আৱাজ বিয়পোৱা বিশেষ সাধন হৈয়ে আজিকালি বিশেষ আত্মাসকল। যিমানে কোনো বিশেষ আত্মা সম্পৰ্কত আহিবা তেতিয়া তেওঁলোকৰ সম্পৰ্কৰ দ্বাৰা অনেক আত্মাৰ কল্যাণ হয়। এজন VIP দ্বাৰা অনেক সাধাৰণ আত্মাৰ কল্যাণ হৈ যায়। বাকী সমীপ সম্বন্ধতটো নাহিব। নিজৰ ধৰ্মত নিজৰ ভূমিকাত তেওঁলোকৰ বিশেষত্ব কিবা নহয় কিবা ফল পাই যায়। পিতাৰ বচন সাধাৰণেই হয়, সময়ো তেওঁলোকে সাধাৰণ সকলে দিব পাৰে। তেওঁলোকৰতো অৰ্থাৎ VIP সকলৰ বাবেতো সময়েই নাই, কিন্তু তেওঁলোক নিমিত হ'লে বহুতৰে লাভ হৈ যায়। বাৰু প্ৰাৰ্থীসকলৰ লগত সদায় অমৰ হোৱা বৰদানী আত্মা হোৱা এনেকুৱা অনুভৱ কৰানে? সদায় বৰদানেৰে প্ৰতিপালিত হৈ আগবাঢ়ি গৈ আছা নহয়? যাৰ পিতাৰ সৈতে অতুট স্নেহে আছে তেওঁলোক অমৰ ভৱৰ বৰদানী, সদায় নিশ্চিন্ত সম্ৰাট। যিকোনো কাৰ্য নিমিত্ত হৈ নিশ্চিন্ত হৈ থাকা এয়া বিশেষত্ব হয়। যিদৰে পিতা নিমিত্ত হয় নহয় জানো, কিন্তু নিমিত্ত হৈও উপৰাম সেইবাবে নিশ্চিন্ত। এনেদৰে পিতাক অনুকৰণ কৰা, সদায় স্নেহৰ সুৰক্ষাৰে আগবাঢ়ি গৈ থাকা। স্নেহৰ আধাৰত পিতাই সদায় সুৰক্ষিতকৈ আগবঢ়াই উৰুৱাই লৈ গৈ আছে। এইটো অটল নিশ্চয় আছে নহয়? স্নেহৰ আত্মিক সম্বন্ধ গঢ়ি উঠিল। এই আত্মিক সম্বন্ধৰে ইজনে সিজনৰ কিমান প্ৰিয় হৈ গলা। বাপ দাদাই মাতাসকলক এটি শব্দ বহুত সহজ কথাই শুনাইছে। এটি শব্দ স্মৃতিত ৰাখা, মোৰ বাবা বছ। মোৰ বাবা বুলি কলা আৰু সকলো সম্পত্তি পালা। এই বাবা শব্দই হৈছে সম্পত্তিৰ চাবি। মাতাসকলে ভালদৰে চাবি তত্ত্ব ধান ল'ব জানে নহয়, গতিকে বাপ দাদাও চাবি দিছে। যি সম্পত্তি বিচৰা সেয়া পাব পাৰা। কেৱল এটা সম্পত্তিৰ চাবি নহয়, সকলো খাজানাৰ অৰ্থাৎ সম্পত্তিৰ চাবি হয়। বন্স বাবা বাবা বুলি কৈ থাকা তেতিয়া এতিয়াও বালক তথা মালিক আৰু ভৱিষ্যতেও মালিক। সদায় এইটো আনন্দত নাচি থাকা ভাল। বাৰু বৰদান দিছে নিশ্চয় অখণ্ড ৰেখাৰ দ্বাৰা প্ৰথম নম্বৰ ভাগ্য গঢ়োতা বিজয়ী তিলকধাৰী হোৱা। যিসকল নিশ্চয় বুদ্ধি সন্তান তেওঁলোকে কেতিয়াও কেনেকৈ বা এনেকৈ বিস্তাৰত নাযায়। তেওঁলোকৰ নিশ্চয় অটুট ৰেখা অন্য আত্মাসকলকো স্পষ্ট দেখা পায়। তেওঁলোকৰ নিশ্চয় ৰেখা লাইন মাজে মাজে খণ্ডিত নহয়। এনেকুৱা ৰেখাধাৰী মস্তকত অৰ্থাৎ স্মৃতিত সদায় বিজয়ৰ তিলক দৃষ্টিগোচৰ হ'ব। তেওঁলোক জন্মতেই সেৱাৰ দায়িত্ব মুকুটধাৰী হ'ব। সদায় জ্ঞান ৰত্নৰে খেলোতা হ'ব। সদায় স্মৃতি আৰু আনন্দৰ দোলনাত
ডুলি থকা জীৱন অতিবাহিত কৰোঁতা হ'ব। এয়া হৈছে নম্বৰ 1 ভাগ্যৰেখা। শ্লোগান: বুদ্ধিৰূপী কম্পিউটাৰত ফুল ষ্টপ অৰ্থাৎ জ্যোতিৰ মাত্ৰা অহা মানেই প্ৰসন্নচিত হৈ থাকা। ওম শান্তি।